প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডখনত আপোনালোকৰ ফেমিলিৰ কেইজন সদস্যৰ নাম এড কৰা আছে অফিচিয়েলি চৰকাৰী হিচাপ মতে, বা আপোনালোকৰ সকলোৰে KYC-টো এক্টিভ হৈ আছেনে নাই। এনেকুৱা বহুতৰ এতিয়া KYC-টো ডিএক্টিভেট হৈ গ'ল, আকৌ এক্টিভ কৰিব লগা হৈ আছে। তো আপোনালোকৰ সকলোৰে এক্টিভ হৈ আছেনে নাই। আপোনালোকৰ সুলভ মূল্যৰ দোকানীৰ পৰা কোনটো মাহত কিমানখিনি ৰেচন উঠালে বা কোনে উঠাই আনিলে, গোটেইখিনি তথ্য আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে নিজৰ মোবাইলেৰে চেক কৰিব পাৰিব গোটেইখিনি তথ্য। তো কেনেকৈ চেক কৰিব মই মোৰ মোবাইলৰ স্ক্ৰীণত কৰি দেখুৱাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি আমাৰ পেজ বা চেনেলটোলৈ আপোনালোক প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো বা পেজখন আপোনালোকে ফ'ল' কৰি ৰাখিব। তো আহক আপোনালোকক মই মোবাইলৰ স্ক্ৰীণত গৈ ষ্টেপ বাই ষ্টেপ গোটেইখিনি তথ্য দেখুৱাই আছোঁ, কেনেকুৱা আপোনালোকে এই গোটেইখিনি তথ্য নিজৰ মোবাইলেৰে চেক কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে এই বস্তুখিনি চেক কৰিবলৈ আপোনালোকৰ কোনটো মাহত কিমানখিনি চাউল উঠোৱা হ'ল বা কোনে চাউলখিনি উঠাই আনিলে, তো গোটেইখিনি তথ্য আপোনালোকে চেক কৰিবলৈ যিকোনো এটা ব্ৰাউজাৰত আপোনালোক গৈ লিখিব আছাম PDS লিখি আপোনালোকে চাৰ্চ বাৰত ক্লিক কৰিব লাগিব। চাৰ্চ বাৰত ক্লিক কৰাৰ পিছত যিটো প্ৰথম অপশ্যন আহিব ইয়াত AEPDS আছাম, তাৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে RC ডিটেইলছ বুলি এটা অপশ্যন আছে, ইয়াত দেখিবলৈ পাইছে RC ডিটেইলছ। ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে পেজটো অলপ জুম কৰি দিব, তেতিয়াহ'লে আপোনালোকে গম পাব। প্ৰথমতে ইয়াত মান্থ দিয়া আছে, ইয়াত আপোনালোকে যিকোনো এটা মাহৰ তথ্যখিনি আপোনালোকে পূৰা চেক কৰিব পাৰিব। কোনটো মাহত কিমানখিনি ৰেচন উঠোৱা হ'ল বা কোনে উঠাই আনিলে, গোটেইখিনি তথ্য আপোনালোকে ইয়াত পাই যাব। যিহেতু এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে, মই ফেব্ৰুৱাৰী মাহটো ইয়াত চেক কৰি আছোঁ। সেইটো আপোনালোকে ইয়াত ক্লিক কৰি মাহটোৰ ওপৰত ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ সেইটো লিখি দিব, বা ইয়াত মই পেষ্ট কৰি দি আছোঁ, মোৰ কপি কৰা আছে নাম্বাৰটো, কৰি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। এনেকুৱা ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ আপোনালোকৰ কাৰ্ডখনত কাৰ কাৰ নাম আছে, কেইজন মহিলা বা কেইজন পুৰুষ মানুহ আছে, বয়স, এই গোটেইখিনি তথ্য ইয়াত দিয়া আছে। চবৰ KYC এক্টিভ আছে নে নাই সেইটো আপোনালোকে ডিটেইলছটো পূৰা পাই যাব। তাৰপিছত আপোনালোকে যদি তলফালে চাই, ইয়াত আপোনালোকে দেখিবলৈ পাব এইটো মাহত আমাৰ এইখন ৰেচন কাৰ্ডৰ যিটো ৰেচন সেইটো সম্পূৰ্ণৰূপে এতিয়ালৈকে উঠোৱা হৈ গ'ল, কোনে উঠাই আনিলে তথ্যখিনি পূৰা দিয়া আছে। তাৰপিছত চেনি কিমান পালে, নিমখ কিমান পালে, বা দালি কিমান পালে, গোটেইখিনি তথ্য, বা চাউল কিমান পালে, ইয়াত গোটেইখিনি তথ্য আপোনালোকে ইয়াত দেখিবলৈ পাই আছে। তো আপোনালোকে নিজৰ মোবাইলত নিজৰ ৰেচন কাৰ্ডৰ সম্পূৰ্ণ তথ্যখিনি এনেকুৱা চেক কৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হৈছে, আৰু এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে পাবলৈ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজখন আপোনালোকে ফ'ল' কৰি ৰাখিব। ধন্যবাদ।